আজি তোমালোকৰ ক্লাছ 9 মেথছৰ 6 নম্বৰ চেপ্টাৰ যেটো অনুশীলনী 6.3 আছে সেই গোটেইখিনি কোৱেশ্চন আলোচনা কৰিম। ইয়াৰ আগতেও অনুশীলনী 6.1 6.2 দুটা ভিডিঅ'ত মই ভিডিঅ' আপলোড কৰি থৈছো, যেনেকৈ তোমালোকে সেইখিনি পাবলৈ ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা বা তোমালোকে ভিডিঅ'ৰ আমাৰ চেনেলত গৈ প্লেলিষ্টত পাই যাবা। এতিয়া প্ৰথমতে অনুশীলনী 6.3 এক নম্বৰটো চোৱা কি কৈছে যে ত্ৰিভুজ PQR ত চোৱা। ফাৰ্ষ্টত তোমালোকে কি কৰিবা চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা। চোৱা আমি ফাৰ্ষ্টত চিত্ৰটো আঁকি লওঁ, ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ অংকখিনি বুজি বুজি কৰিম। হ'ল চোৱা তোমালোকে কাঠ পেঞ্চিলেৰে স্কেলৰ সৈতে ধুনীয়াকৈ আঁকিবা। মই জাষ্ট নহ'লে আকৌ দেৰি হৈ যাব ন, তোমালোকৰ ভিডিঅ' ইমান দেৰিলৈকে চাবলৈ তোমালোকৰ অসুবিধা হ'ব ন, সেইটো কাৰণে মই কলমেৰে আঁকি দিছোঁ। এইটো আকৌ তোমালোকে নিগেটিভ ভাবি নল'বা ছাৰে কিয় কাঠ পেঞ্চিলেৰে নাকে আমাক কয়। তোমালোকে কাঠ পেঞ্চিলে এতিয়াৰ পৰা যদি অভ্যাস কৰা এক্সামত ভাল হ'ব। হ'ল এতিয়া চোৱা আমি চিত্ৰটো আঁকি ল'লোঁ। এতিয়া আমি কুৱেশ্যনটো এটা এটা বস্তু বুজিম আৰু ষ্টেপ বাই ষ্টেপ আমি মেথছখিনি কৰি যাম। চোৱা আৰু মই যিমান পাৰোঁ তোমালোকক ইজি নিয়মত কৰাম। চোৱা কৈছে যে ত্ৰিভুজ PQRত ত্ৰিভুজ PQRৰ QP এই ৰেখাটো QP কি বিন্দুলৈ আগবঢ়াই নিছে S হয়নে, আৰু RQ কি বিন্দুলৈ বঢ়াই দিছে T বিন্দুলৈ, মানে অকণমান বঢ়াই দিছে। হ'ল যদি এংগল দিয়া আছে, এয়া যিখিনি দিয়া আছে একফালৰ পৰা কৰি লিখি যাবা। চোৱা দিয়া আছে যে এংগল SPR কিমান দিয়া আছে 135 ডিগ্ৰী। হ'ল নেক্সট কি দিয়া আছে যে এংগল PQR আচ্ছা এংগল PQR নট এংগল PQR এংগল PQT কিমান দিয়া আছে 110 ডিগ্ৰী। হ'ল আমাক উলিয়াব লাগে কি এংগল PRQ আমি উলিয়াব লাগে। এতিয়া চোৱা ফাৰ্ষ্টত বুজি লোৱা, তাৰপিছত চাবা ষ্টেপ বাই ষ্টেপ কৰি যাম আমি। আমাক কি উলিয়াব দিছে এংগল PRQ আমাক এইখিনি ওলাব দিছে। এতিয়া চোৱা এইখিনি তুমি কেতিয়া ওলাব পাৰিবা ভালকৈ বুজি লোৱা। ফাৰ্ষ্ট আমি কি কৰিম যে এংগল PQR আমি ফাৰ্ষ্টত এইখিনি উলিয়াই ল'ম। এইখিনি ওলাই ল'লে এইখিনি 180ৰ পৰা 110 মাইনাছ কৰি দিম, হয় নহয়? গতিকে এইখিনিৰ মান আমি পাই যাম। এইখিনি যদি 180ৰ পৰা 110 মাইনাছ কৰা কিমান হ'ব 70। ইয়াৰ পিছত আমি কি কৰিম যে এংগল SPR কিমান 135 ডিগ্ৰী। তোমালোকে এটা সূত্ৰ জানিব লাগিব যে ত্ৰিভুজৰ সূত্ৰ মানে ইয়াতে তোমালোকৰ উপপাদ্য আছে যে এটা ত্ৰিভুজৰ যদি বহিতম কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, অৰ্থাৎ এইটো বাহিৰৰ কোণ আছে ন, এই বাহিৰা কোণটো এই ত্ৰিভুজৰ ভিতৰৰ কোণ দুটাৰ কি সমষ্টিৰ সমান প্লাছ কৰি এইটোৰ সমান হ'ব। গতিকে আমি কি কৰিম SPR ইকুৱেল টু কি হ'ব যে PQR। গতিকে এইটো ওলাই ল'লে আমাৰ সহজ হ'ব ন। গতিকে আমি ফাৰ্ষ্ট টাৰ্গেট কি কৰিম যে এংগল PQR আমি এইটো উলিয়াই ল'ম। বুজি পাইছানে? এটা কথাতে বুজি পাই গৈছে ন, একদম ইজি। গতিকে চোৱা ফাৰ্ষ্টত এইখিনি লিখি লোৱাৰ পিছত আমি কি কৰিম এইটো প্ৰমাণ কৰিবলৈ ফাৰ্ষ্টত কি কৰিম যে TQR এডাল ৰেখা। হ'ল TQR এডাল ৰেখা বুলি আমি ক'লোঁ যে TQR এডাল ৰেখা। হ'ল এতেকে TQR যদি এডাল ৰেখা হয় গতিকে এই কোণটো আৰু এই কোণটো দুয়োটা মিলি 180 ডিগ্ৰী ন। গতিকে এংগল PQT প্লাছ এংগল PQR দুয়োটা মিলি কিমান 180 ডিগ্ৰী। হ'ল এতিয়া PQT কিমান দিয়া আছে 110 ডিগ্ৰী। গতিকে 110 ডিগ্ৰী প্লাছ এংগল PQR ইকুৱেল টু 180 ডিগ্ৰী। হ'ল এইখিনি বুজি পাইছা? এতিয়া চোৱা ইফালে প্লাছ আছে সিফালে গৈ কি হ'ব 110 মাইনাছ হৈ যাব ন। গতিকে এংগল PQRটো ইফালে ৰাখিম আৰু সিফালে গৈ 180 ডিগ্ৰী মাইনাছ 110। হ'ল এতিয়া চোৱা এংগল PQR ইকুৱেল টু 180ৰ পৰা 110 গ'লে কিমান 70 ডিগ্ৰী, হয় নহয়? তাৰপিছত তোমালোকে তলফালে লিখিবা, মই ইয়াতে লিখি দিছোঁ হা, ইয়াতে কৰি দিছোঁ। এতিয়া চোৱা আমি নেক্সট টাৰ্গেট কি কৈছিলোঁ যে নেক্সট টাৰ্গেটটো এইটো আমি ওলালোঁ, এইটো কিমান ওলাল 70 ডিগ্ৰী। এতিয়া চোৱা মই কৈছিলোঁ ত্ৰিভুজৰ এটা বহিতম কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। গতিকে কি ক'ম যে এংগল SPR কাৰ সমান হ'ব যে এংগল PRQ প্লাছ এংগল PQRৰ সমষ্টিৰ সমান। হ'ল তোমালোকে এইফালে ছাইডত লিখি ল'বা যে ত্ৰিভুজৰ এইটো MCQ আহিব পাৰে, ধুনীয়াকৈ বুজি ল'বা যে ত্ৰিভুজৰ এটা বহিকোণ এটা বাহিৰৰ কোণ ত্ৰিভুজৰ এটা বহিকোণ বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান। হ'ল এইখিনি বুজি পাইছা? এনেকৈ ধুনীয়াকৈ ক্ল'জ কৰি দিবা। নেক্সট চোৱা এংগল SPR ৰ মান কিমান পাইছিলোঁ 135 ডিগ্ৰী। হ'ল
ইয়াৰ পিছত পি আৰ কিউ আমাক দিয়া নাই, গতিকে এংগল পি আৰ কিউ আমি লিখি ল'লোঁ প্লাছ পি কিউ আৰ কিমান আমি ওলালোঁ 70 ডিগ্ৰী। চাইছানে? সেইটো কাৰণে ষ্টেপ বাই ষ্টেপ অংক কৰি গ'লে ভাল। এইটো চোৱা, ইফালে 70 কি হৈ আছে প্লাছ হৈ আছে, ইফালে আহি কি হ'ব মাইনাছ হ'ব, 135 মাইনাছ 70 ডিগ্ৰী হ'ল ইকুৱেল টু কি হ'ব যে এংগল পি আৰ কিউ হ'ল। চোৱা 135ৰ পৰা আমি কিমান মাইনাছ কৰি দিম 70, চোৱা 70 মাইনাছ কৰি দিলে কিমান হ'ব, ইফালে 5 আৰু 13 পৰা 7 গ'লে 6, কিমান হ'ব 65 ডিগ্ৰী ইকুৱেল টু এংগল পি আৰ কিউ। গতিকে আমি পি আৰ কিউ এই কোণটো আমি কিমান পালোঁ 65 ডিগ্ৰী। এতেকে এংগল পি আৰ কিউ 65 ডিগ্ৰী। বুজি পাইছা ন কিমান ইজি? চোৱা এতিয়া আমি নেক্সট 2 নম্বৰ কৰিম। চোৱা 2 নম্বৰটো কি দিছে আমাক ভালকৈ চোৱা। আমি ফাৰ্ষ্টত 2 নম্বৰৰ চিত্ৰটো আঁকিলোঁ নে কি কোৱা? চোৱা 2 নম্বৰৰ চিত্ৰটো আঁকিম। চোৱা 2 নম্বৰৰ সলিউশন। ইফালে আছে ওপৰৰ ফালে আছে এক্স ৱাই জেড, চোৱা এক্স ৱাই জেড। ইয়াৰ পিছত মাজত অ', ওপৰৰ ফালে আছে 62 ডিগ্ৰী, এইফালে অ' আৰু এইফালে আছে তোমাৰ 54 ডিগ্ৰী। এই গোটেইখিনি কিমান আছে 54 ডিগ্ৰী হ'ল। চোৱা এতিয়া আমি যিখিনি দিয়া আছে আমি সেইখিনি লিখি লওঁ। চোৱা কি দিয়া আছে যে এংগল এক্স দিয়া আছে 62 ডিগ্ৰী দিয়া আছে, এংগল এক্স কিমান 62 ডিগ্ৰী, আৰু আমাক কি দিয়া আছে এংগল এক্স ৱাই জেড আমাক কিমান দিয়া আছে 54 ডিগ্ৰী হ'ল। আৰু কি দিয়া আছে আমি চাওঁ। চোৱা এতিয়া ত্ৰিভুজ এক্স ৱাই জেডৰ ৱাই অ' আৰু জেড অ' ক্ৰমে এংগল এক্স ৱাই জেড। চোৱা কি কৈছে যে ত্ৰিভুজ এক্স ৱাই জেডৰ ৱাই অ' ৰেখাক কিহে সমদ্বিখণ্ডিত কৰিছে এক্স ৱাই জেডে, আৰু এক্স জেড ৱাইক কিহে সমদ্বিখণ্ডিত কৰিছে জেড অ' ৱাই হ'ল। এইটোতো বুজি পাইছে হ'ল। এতিয়া চোৱা আমি কি উলিয়াব লাগে এংগল অ' জেড ৱাই, এংগল অ' জেড ৱাই আমাক উলিয়াব লাগে এইটো হ'ল অ' জেড ৱাই। চোৱা আমাক উলিয়াব লাগে এংগল অ' জেড ৱাই, আৰু আমাক নেক্সট কি উলিয়াব লাগে ৱাই অ' জেড, আমাক ৱাই আৰু নেক্সট উলিয়াব লাগে কি ৱাই অ' জেড, আৰু নেক্সট উলিয়াব লাগে এইটো হ'ল। আমাৰ এই মেইন দুটা টাৰ্গেট হ'ল এইটো এটা আৰু এটা হ'ল এইটো, এটা হ'ল কি ৱাই অ' জেড এই দুটা কোণ আমি উলিয়াব লাগে হ'ল। এতিয়া চোৱা ফাৰ্ষ্টত তুমি কি দিয়া আছে সেইখিনি লিখি লৈ এতিয়া তুমি কি কৰিবা যে ত্ৰিভুজ আমি কি কৰিম ফাৰ্ষ্টত কি উলিয়াম এক্স জেড ৱাই। চোৱা ভালকৈ আমি কি উলিয়াম এক্স জেড ৱাই, আমি এই কোণটো ফাৰ্ষ্টত উলিয়াবলৈ চেষ্টা কৰিম হ'ল। চোৱা আচ্ছা, আৰু যিখিনি দিয়া আছে সেইখিনিও লিখি লোৱা যে অ' ৱাই এংগল এক্স ৱাই জেডৰ সমদ্বিখণ্ডক, আৰু অ' জেড কাৰ সমদ্বিখণ্ডক এক্স জেড ৱাই, এংগল এক্স জেড ৱাইৰ সমদ্বিখণ্ডক হ'ল। এতিয়া ত্ৰিভুজ এক্স ৱাই জেডত চোৱাচোন কি আছে যে ত্ৰিভুজ এক্স ৱাই জেডত কি লিখিবা যে এই কোণটো গোটেইখিনি মিলি কিমান 180 ডিগ্ৰী। ইয়াৰ পিছত আমি কি উলিয়াই দিম যে এক্স জেড ৱাই, আমি এই কোণটো ওলালে এই কোণটোৰ সমান কি হ'ব এইটো হ'ব হয় নহয়। গতিকে এই 54ৰ আধাটোতো ওলাইছাই অলৰেডি হ'ল। 54ৰ আধা কিমান হ'ব বুজি পাইছানে এইটো? চোৱা এতিয়া নেক্সট, এতিয়া 54ৰ আধা আমি এইটো 27 অলৰেডি পালোৱেই হয়নে নহয়। এইটো যদি 27 হয় এইটো যদি উলিয়াই লওঁ, এইটো এই গোটেইখিনি যদি আমি মান উলিয়াই লওঁ তেতিয়া ইয়াৰ আধা কৰি দিলে এইটো ওলাই যাব, আৰু এইটোও পালোঁ অলৰেডি, গতিকে এইটো ওলাব পাৰিম ন। এই সৰু ত্ৰিভুজটো 180ৰ পৰা আমি এই দুয়োটা প্লাছ কৰি দিম, এইটো ওলাই যাব। বুজি পাইছা নাই কনচেপ্টটো? ফাৰ্ষ্টত সেইটো কাৰণে আমি কি কৰিম যে এই যিটো কোণ আছে এই গোটেইখিনি কোণৰ মানটো আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। এতিয়া চোৱা আমি ফাৰ্ষ্টত কি কৰিম যে ত্ৰিভুজ এক্স ৱাই জেডত কি হ'ব যে এংগল এক্স, এইটো ফাৰ্ষ্টত এংগল এক্স, চোৱা এংগল এক্স প্লাছ ইয়াৰ পিছত এংগল এক্স জেড ৱাই প্লাছ এংগল জেড ৱাই এক্স প্লাছ এংগল এক্স জেড ৱাই পঢ়ালোঁ। এতিয়া জেড ৱাই এক্স হ'ল। জেড ৱাই এক্স কিমান মিলি
গোটেইখিনি 180 ডিগ্ৰী ইয়াতে লিখিবা যে ত্ৰিভুজৰ কোণ সমষ্টি কোণ গোটেইখিনি মিলি কিমান 180 ডিগ্ৰী আমি পালো হল এতিয়া চোৱা এংগল x আমাৰ কিমান দিয়া আছে অলৰেডি 62 বুলি দিয়া আছে গতিকে আমি ইয়াতে 62 ডিগ্ৰী লিখিলো প্লাস x z y এটো আমি উলিয়াব লাগে ন এংগল x z y প্লাস z y x এটো কিমান দিয়া আছে 54 ডিগ্ৰী হল ইকুয়াল টু কিমান 180 ডিগ্ৰী এতিয়া চোৱা 62 আৰু 54 6 বা 11 কিমান 116 ডিগ্ৰী প্লাস এংগল x z y ইকুয়াল টু কিমান 180 ডিগ্ৰী হল এতিয়া চোৱা এই প্লাস 116 হিফালে গলে কি হ'ব মাইনাস 116 গতিকে x z y কিমান 180 ডিগ্ৰী মাইনাস 116 ডিগ্ৰী হল এতিয়া চোৱা ইমপ্লাইজ যে এংগল x z y আমি কিমান পালো 180 ৰ পৰা 116 মাইনাস কৰি দিম 10 ৰ পৰা 6 গলে 4 7 ৰ পৰা 1 গলে 6 কিমান হ'ব 64 ডিগ্ৰী হল গতিকে আমি x z y এই গুটেখিনিৰ মান আমি কিমান পালো 64 ডিগ্ৰী গতিকে 64 ডিগ্ৰী হলে এই কোণটোৰ আধা ন গতিকে 64 ৰ আধা কিমান হ'ব চোৱা 64 ৰ আধা যদি কৰা 32 হ'ব গতিকে এটো 32 এটো 27 পালো হল এটো আমি দেখুৱাব লাগিব মুখেৰে কলে নহব এতিয়া নেক্সট চোৱা মই কৰি দি আছো এটা চোৱা আমাক যেহেতু দিয়া আছিল যে এংগল x y z কিমান দিয়া আছিল 54 ডিগ্ৰী হয় নহয় চোৱা x y z আমাক কিমান দিয়া আছে x y z 54 ডিগ্ৰী x y z 54 ডিগ্ৰী দিয়া আছে গতিকে এটোৰ আধা কৰি দিম আধা কৰি দিলে y o z হয় নহয় এটো ওলাব হয় নহয় গতিকে কি কৰিম আমি বুদ্ধি কৰি যে x y z কি আছে দিয়া আছে হল এতিয়া কি কৰিম x y z ৰ হাফ কি আমি হাফ কৰি দিম যে এংগল x y z ইকুয়াল টু ইফালে কৰি দিম হাফ ইনটু 54 ডিগ্ৰী এটো কোনে বুজি পোৱা নাই বুজি পাইছা ন এটা চোৱা এংগল x y z ভালকৈ চোৱা এংগল x y z ৰ হাফ এংগল x y z ৰ হাফ কি o y z এংগল x y z ৰ হাফ কি o y z চোৱা এতিয়া হাফ অফ এংগল x y z ৰ খলনি আমি কি লিখিম এংগল o y z ইকুয়াল টু কিমান এটা যদি 2 এ কাটি দিও কিমান হ'ব 2 এ কাটিলে 2 বাৰ 7 বাৰ কিমান হ'ব 27 ডিগ্ৰী যেহেতু o y এংগল x y z ৰ সমদ্বিখণ্ডক হল এখিনি বুজি পাইছা এতিয়া আমি নেক্সট একেদৰে আকৌ দেখুৱাম যে এংগল x z y আমাৰ এংগল x y আচ্ছা এংগল x z y কিমান পালো আমি 64 ডিগ্ৰী পালো গতিকে কি লিখিম এংগল x z y কিমান পালো যে 64 ডিগ্ৰী গতিকে এৰ যদি আমি হাফ কৰো আকৌ হাফ এংগল x z y ইকুয়াল টু হাফ ইনটু 64 ৰ হাফ হল এতিয়া চোৱা যে এংগল x z y ৰ হাফ কি যে এংগল o z y ইকুয়াল টু এটা যদি হাফ কাটি দিও কিমান হ'ব 32 গতিকে এটো কিমান হৈ যাব 32 ডিগ্ৰী যেহেতু o z এংগল x y z ৰ সমদ্বিখণ্ডক হল এতিয়া আমি এই সৰু ত্ৰিভুজটো লম আমাক এইটো আৰু এইটো উলিয়াব দিছিল ন এই কোণটো আৰু এই কোণটো এতিয়া আমি এই কোণটো কেতিয়া পাম চোৱা এই সৰু কোণটো আমি কেতিয়া পাম চোৱা ভালকে ধ্যান দিয়া এইটো আমি পাই গলো কিমান 32 আৰু এইটো কিমান পাই গলো ইফালে 24 ৰ হাফ কৰি মই কিমান পাইছিলো যে 27 গতিকে এইটো 27 পালো হয় নহয় গতিকে এইটো 27 এইটো 32 এইটো কেতিয়া পাম তুমি তো জানাই এইটো এই তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে ইয়াতে 27 পালা ইয়াতে 32 পালা গতিকে দুইটা প্লাস কৰাচোন 9 3 2 5 কিমান 59 এই দুইটা মিলি যদি 59 হৈছে গতিকে তিনিটা মিলি 180 ন গতিকে 180 ৰ পৰা 59 মাইনাস কৰিবা ন তেতিয়াহে তুমি এইটো পাবা তোমালোকৰ ধৰা ভাই ককাই তিনিজন আছে ভাই ককাই তিনিজনৰ ওজন কিমান 180 দুজনে ধৰা তোমালোকে দৰকাপালাত উঠি যেতিয়া ওজন মাপি আছা দুজনৰটো মাপিছা তেতিয়া কাৰেন্ট গল গৈ তেতিয়াও তুমি কি কৰিবা এই দুটাৰ পৰা 180 তিনিজন জানা 180 কি কৰিবা 180 ৰ পৰা এই দুজনৰ ওজন মাইনাস কৰিবা তেতিয়াহে তৃতীয়জনৰ নুজুখিলেও পাই যাবা হয় নহয় গতিকে 10 ৰ পৰা 9 গলে 1 ইফালে 17 ৰ পৰা 5 গলে কিমান হ'ব 12 হল গতিকে 121 হৈ যাব তোমাৰ এনসার বুজি পাইছা ন এতিয়া চোৱা এতিয়া ত্ৰিভুজ চোৱা ভালকে এতে সৰু ত্ৰিভুজটো আমি লৈ লম এতিয়া আমি ত্ৰিভুজ o y z ত আমি কি পাম তিনিটা কোণ একলগ কৰিম চোৱা তিনিটা কোণ একলগ কৰিলে ফাৰ্ষ্টত হ'ব o y z এংগল o y z প্লাস ইয়াৰ পিছত কি হ'ব o z y
এংগল ও জেড ৱাই প্লাছ ইয়াৰ পিছত কি হ'ব ৱাই অ' জেড এই কোণটো এংগল ৱাই অ' জেড কিমান হ'ব 180 ডিগ্ৰী কি লিখিবা যে ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম হ'ল এতিয়া চোৱা ৱাই অ' জেড কিমান পাইছিলা 27 ডিগ্ৰী প্লাছ অ' জেড ৱাই কিমান 32 ডিগ্ৰী প্লাছ এংগল ৱাই অ' জেড কিমান 180 ডিগ্ৰী হ'ল তাৰপিছত 27 আৰু 32 27 আৰু 32 7 2 9 3 2 5 কিমান 59 ডিগ্ৰী প্লাছ এংগল ৱাই অ' জেড ইকুৱেল টু 180 ডিগ্ৰী হ'ল এতিয়া চোৱা এইফালে প্লাছ 59 সিফালে গৈ কি হ'ব মাইনাছৰ 59 গতিকে ৱাই অ' জেড ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 59 গতিকে কিমান হ'ব 180ৰ পৰা আমি 59 মাইনাছ কৰিম 10ৰ পৰা 9 গ'লে 1 17ৰ পৰা 5 গ'লে 12 গতিকে কিমান হ'ব 121 ডিগ্ৰী হৈ যাব এংগল ৱাই অ' জেড এইটোৱে হৈছে আমাৰ উলিয়াব লগা মানটো গতিকে এইটো হৈ যাব 2 নম্বৰৰ এনসাৰ এতিয়া চোৱা 3 নম্বৰ কি কৈছে যে চিত্ৰ 6.41ত এ বি পেৰেলেল এ বি বাহুডাল কাৰ সমান্তৰাল ডি ইৰ আৰু এংগল বি এ চি এংগল বি এ চোৱা ভালকৈ এংগল বি এ চি কিমান দিছে 35 ডিগ্ৰী আৰু চি ডি ই কিমান দিছে 53 ডিগ্ৰী আমাক কি উলিয়াব দিছে যে এংগল ডি চি ই আমাক উলিয়াব দিছে এংগল ডি ই চি এই কোণটো আমাক উলিয়াব দিছে চোৱা এই কোণটো কেতিয়া ওলাম আমি যেতিয়া কি কৰিম এই তিনিটা ত্ৰিভুজৰ কোণৰ মাপৰ পৰা মাইনাছ কৰি দিম এতিয়া চোৱা এইটো আমি 53 পালোঁ এইটো কেনেকৈ পাম এইটো যে এটা একান্তৰ কোণ এইটো ধৰিব পাৰিছানে গতিকে এইটো যদি 35 হয় এইটো কিমান হ'ব 35 গতিকে 53 আৰু 35 প্লাছ কৰি 180ৰ পৰা মাইনাছ কৰি দিলে এইটো পাই যাম ন চাইছানে কিমান ইজিকৈ বুজি পাই গৈছে এতিয়া আমি কি কৰিম ফাৰ্ষ্টত ধুনীয়াকৈ যিখিনি দিছে সেইখিনি পাতি লওঁ চোৱা 3ৰ সলিউশ্যন ফাৰ্ষ্টত আমি চিত্ৰ আঁকিম চোৱা চিত্ৰ এনেকৈ আঁকিম ধুনীয়াকৈ যে এইটো বি এইটো এ এইটো কিমান আছে 35 ডিগ্ৰী ইয়াৰ পিছত নেক্সট এইটো আছে ডি এইটো কিমান আছে 53 ডিগ্ৰী এইটো ই আৰু এইটো চি আমাক উলিয়াব লাগে কোনটো কোণ এইটো কোণ আমাক উলিয়াব লাগে চোৱা ফাৰ্ষ্টত তুমি কি কৰিবা যিখিনি দিয়া আছে আমি সেইখিনি কৰি লওঁ চোৱা ফাৰ্ষ্টত আমাক দিছে যে এ বি পেৰেলেল ডি ই দিয়া আছে এ বি পেৰেলেল ডি ই হ'ল আৰু এংগল বি এ চি কিমান দিয়া আছে এংগল বি এ চি আমাক দিয়া আছে 35 ডিগ্ৰী আৰু কি দিয়া আছে এংগল চি ডি ই কিমান দিয়া আছে আমাক 53 ডিগ্ৰী হ'ল আমাক কি উলিয়াব লাগে এংগল ডি চি ই আমাক উলিয়াব লাগে এংগল ডি চি ই এইটো আমাক উলিয়াব লাগে এতিয়া চোৱা ফাৰ্ষ্টত তুমি এই যিটো একান্তৰ কোণ আছে সেই একান্তৰ কোণটো দেখুৱাব হ'লে ফাৰ্ষ্টত কি কৰিবা যে এ বি বাহুডাল কাৰ সমান্তৰাল বুলি দেখাব লাগিব ডি ইৰ সমান্তৰাল হ'ল এতেকে এংগল বি এ চি ইকুৱেল টু এংগল কি হ'ব এ ই ডি হ'ল এংগল এ ই ডি হয় নহয় এ ই ডি বুজি পাইছানে এংগল এ ই ডি বাই এংগল বি এ চি আৰু এংগল চি ই ডি কি একান্তৰ কোণ এইখিনি বুজি পাইছা ন একান্তৰ কোণ এতেকে এংগল চি ই ডি কিমান হৈ যাব 35 ডিগ্ৰী গতিকে আমি এইটো কিমান পালোঁ 35 ডিগ্ৰী পাই গ'লোঁ গতিকে এইটো 35 ডিগ্ৰী পাই গ'লে আমি এইটো অট'মেটিক ওলাব পাৰিম ন কি কৰিবা ফাৰ্ষ্টত যে ত্ৰিভুজ ডি ই চি বা চি ডি ই চোৱা লিখিবা যে ত্ৰিভুজ ডি ই চিত এংগল চি ডি ই এই তিনিটা কোণ আমি লিখিম যে এংগল চি ডি ই প্লাছ এংগল ডি ই চি প্লাছ এংগল ই চি ডি কিমান 180 ডিগ্ৰী ইয়াতে লিখিবা যে ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম হ'ল এইটো বুজি পাইছে এতিয়া চোৱা এংগল চি ডি ই কিমান পালা 53 ডিগ্ৰী হ'ল প্লাছ এংগল ডি ই চি কিমান পালা 35 ডিগ্ৰী প্লাছ এংগল ই চি ডি কিমান 180 ডিগ্ৰী হ'ল এতিয়া চোৱা 53 আৰু 35 প্লাছ কৰিলে কিমান হ'ব 5 3 8 3 5 8 কিমান 88 ডিগ্ৰী প্লাছ এংগল ই চি ডি ইকুৱেল টু 180 ডিগ্ৰী হ'ল এংগল ই চি ডি কিমান হ'ব ইফালে 188 সিফালে গৈ কি হ'ব মাইনাছ হ'ব 180 ডিগ্ৰী মাইনাছ 88 ডিগ্ৰী হ'ল এংগল ই চি ডি কিমান হ'ব
188 ৰ পৰা আমি 88 মাইনাছ কৰি দিম 8 ৰ পৰা 8 গ'লে 0 18 ৰ পৰা 8 গ'লে কিমান হ'ব চোৱা ভালকৈ চোৱা আচ্ছা এতিয়া 180 ৰ পৰা 88 মাইনাছ কৰিম 180 ৰ পৰা 88 10 ৰ পৰা 8 গ'লে 2 আৰু ইফালে আছে 17 17 ৰ পৰা 8 গ'লে 9 কিমান হৈ যাব 92 ডিগ্ৰী অৰ্থাৎ এংগল ECD আমি কিমান পাই গ'লো 92 পাই গ'লো চাইছানে কিমান সহজত হৈ গ'ল ইজি নিয়মত গতিকে তোমালোকে পাতি লোৱা এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি দিছে যে চিত্ৰ 6.4 টোত PQ আৰু RS ৰশ্মিয়ে চোৱা PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰিছে হ'ল এংগল PRT কিমান 40 ডিগ্ৰী দিছে এংগল RPQ কিমান দিছে RPT কিমান দিছে 95 ডিগ্ৰী আৰু TSQ কিমান 75 ডিগ্ৰী আমাক কি উলিয়াব দিছে এংগল SQT সো আমাক কি উলিয়াব দিছে এই কোণটো উলিয়াব দিছে সো ভালকৈ চোৱা এই কোণটো আমি কেতিয়া উলিয়াব পাৰিম যেতিয়া তুমি এই তিনিটা কোণৰ সমষ্টি 180 ৰ পৰা এই দুটা মাইনাছ কৰি দিম তেতিয়া আমি পাই যাম ন এতিয়া চোৱা কিমান সহজত আমি ফাৰ্ষ্টত আমি কি কৰিলাম এই ত্ৰিভুজৰ এই মানটো ওলালে এই মানটো পাই যাম কাৰণ এইটো কি বিপৰীত কোণ হ'ব ভালকৈ ধ্যান দিয়া কাৰণ ইয়াতে ত্ৰিভুজৰ দুটা মান দিয়া আছে হয়নে নহয় গতিকে এই PRT ত্ৰিভুজৰ পৰা আমি কি কৰিম তিনিটা কোণৰ সমষ্টিৰ পৰা এই দুটা প্লাস কৰি 180 ৰ পৰা মাইনাছ কৰি এই কোণটো পাই যাম বুজি পাইছা না নাই এই কোণটো পাই গ'লে আমি কি কৰিম এই কোণটোৰ সমান এই কোণটো হ'ব বুজি পাইছা ইয়াৰ পিছত নেক্সট আমি এটোটো কিমান সহজত উলিয়াব পাৰিম এটো যেনেকৈ উলিয়াইছো কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী বুজি পাইছা না নাই ফাৰ্স্ট মই ফোকাস কৰিছো তোমাক যে এই বস্তুটো বুজিব লাগিব বুজিলেহে তুমি অংক এটা কৰিব পাৰিবা তুমি এনে কি অংক জ্যামিতি কৰি গৈ থাকিলে নুবুজিবা ন কৰিব নোৱাৰিবা গতিকে ফাৰ্স্টত বুজি লৈছা এটা যিখিনি দিছে সেইখিনি আমি পাতি স্টেপ বাই স্টেপ কৰি যাম চোৱা ভালকৈ চাৰিৰ এইটো চিত্ৰ আমি ফাৰ্স্টত আঁকি লওঁ তোমালোকে কাট পেন্সিলেৰে ধুনীয়াকৈ আঁকিবা চোৱা এটো হল R এটো হল P এটো T বিন্দুত কটাকটি কৰিছে এটো S এটো Q এটো দিয়া আছে 75 ডিগ্ৰী ইয়াৰ পিছত এটো আছে 95 ডিগ্ৰী এটো আছে তোমাৰ 40 ডিগ্ৰী হল আচ্ছা এতিয়া আমি এই কোণটো উলিয়াব লাগে ন আমি এই কোণটো উলিয়াব লাগে এতিয়া এই কোণটো উলিয়াবলৈ আমি ফাৰ্স্টত যিখিনি দিছে দিয়া আছে সেইখিনি লিখি লওঁ ন চোৱা দিয়া আছে সলিউশন সমাধান কৰিম যে দিয়া আছে PQ আৰু RS ৰেখা হল ৰেখাই T বিন্দুত কি কৰিছে কটাকটি কৰিছে T বিন্দুত কাটিছে হল আৰু কি দি আছে এংগল PRT কিমান ডিগ্ৰী 40 ডিগ্ৰী আৰু এটা কোণ দি আছে আমাক এংগল RPT কিমান দি আছে 95 ডিগ্ৰী আৰু এটা দি আছে এংগল TSQ কিমান দি আছে 75 ডিগ্ৰী আমাক কি উলিয়াব লাগে SQT এংগল SQT আমাক নিৰ্ণয় কৰিব লাগে আমাক SQT আমাক এই কোণটো উলিয়াব লাগে চোৱা ভালকৈ আমি কি কৰিম ত্ৰিভুজ PRT মই যে কৈছিলো ফাৰ্স্ট আমাক টাৰ্গেট কি এইটো উলিয়াম এইটো উলিয়াৰ পিছত আমি এইটো পাই যাম ইয়াৰ পিছত আমি মাইনাছ কৰি দিম হয় নহয় বুজি পাইছা নাই গতিকে ফাৰ্স্টত আমি কি কৰিম যে ত্ৰিভুজ PRT ভালকৈ ধ্যান দিয়া কি কৰিম যে PRT এংগল PRT প্লাস এংগল RPT প্লাস এংগল PTR গোটেইখিনি মিলি কিমান হ'ব 180 ডিগ্ৰী কাৰণ কি ত্ৰিভুজৰ সমষ্টি কোণ এইখিনি বুজি পাইছা ন এতিয়া চোৱা এংগল PRT ৰ মান আমাক দিয়া আছে 40 ডিগ্ৰী গতিকে 40 ডিগ্ৰী পাতিলো নেক্সট RPT ৰ মানো দিয়া আছে 95 ডিগ্ৰী প্লাস এংগল PTR ৰ মান আমি উলিয়াম ইকুৱেল টু 180 ডিগ্ৰী চোৱা 40 আৰু 95 5 আৰু 13 কিমান হ'ব 135 ডিগ্ৰী 135 ডিগ্ৰী প্লাস এংগল PTR কিমান 180 ডিগ্ৰী হল সো এংগল PTR কিমান হ'ব ইফালে 135 প্লাস আছে কিফালে গৈ কিবা মাইনাস হ'ব গতে 180 ডিগ্ৰী মাইনাস 135 10 পৰা 5 গলে 5 7 পৰা 3 গলে 4 কিমান হ'ব 45 ডিগ্ৰী এংগল PTR কিমান হ'ব 45 ডিগ্ৰী হল এটা এই যে মই যে কৈছিলো যে এইটো এংগল PTR এইটো কিমান পালো আমি 45 ডিগ্ৰী পালো গতিকে এইটো 45 মানে কিমান এইটো 45 কাৰণ কি বিপৰীত কোণ হয় না গতিকে এইটো কি দেখাব যে এংগল PTR ইকুৱেল টু এংগল STQ কিমান 45 ডিগ্ৰী চোৱা এতিয়া এংগল STQ ইকুৱেল টু এংগল PTR কি হ'ব বিপৰীত কোণ গতিকে এটাৰ মান আনটোৰ মানৰ সমান হ'ব হয় নহয় গতিকে এতেকে এংগল STQ ৰ মান কিমান হ'ব
STQ ৰ মানো কিমান হ'ব 45 ডিগ্ৰী হৈ যাব হল এখিনি এতিয়া মোৰ টাৰ্গেট হ'ব যে এংগল STQ ত্ৰিভুজটো বুজি পাইছা না নাই তেতিয়াহে এটো আমি 45 পাই গলো এটাকে 45 + 75 দুইটা প্লাস কৰি 180 পৰা মাইনাস কৰি দিম হল এতিয়া আমাৰ টাৰ্গেট যে ত্ৰিভুজ STQ ত্রিভুজ STQ কি যে এঙ্গেল STQ প্লাস এঙ্গেল TQ এঙ্গেল STQ এঙ্গেল TQS প্লাস এঙ্গেল TQS এ ধৰা বা এঙ্গেল এতিয়া কি কৰিম এটো কৰিলো এটো হল এতিয়া এঙ্গেল TSQ মিলি কিমান হ'ব 180 ডিগ্ৰী কাৰণ কি ত্ৰিভুজৰ সমষ্টি কোণ সেজনে কিমান ইজি হৈ গল এতিয়া কি কৰিব এঙ্গেল STQ ৰ মান কিমান দি আছে চোৱা STQ ৰ মান আমি পালো এইমাত্ৰ 45 গতিকে 45 ডিগ্ৰী প্লাস TQS আমি উলিয়াব লাগে প্লাস TSQ ৰ মান দিয়া আছিল কিমান 75 ডিগ্ৰী 75 পাতিলো ইফালে 180 ডিগ্ৰী হল 45 আৰু 75 প্লাস কৰিম হাতৰ এক হাতে তিনিয়ে 11 কে 12 কিমান 120 ডিগ্ৰী প্লাস এঙ্গেল TQS ইফালে কি আছে 180 ডিগ্ৰী হল গতিকে ইফালে 120 প্লাস ইফালে গৈ কিবা মাইনাস হ'ব গতিকে এঙ্গেল TQS = 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী এঙ্গেল TQS কিমান হ'ব 180 ৰ পৰা 120 মাইনাস কৰিম 8 ৰ পৰা 2 গলে 6 কিমান হ'ব 60 ডিগ্ৰী গতিকে এঙ্গেল TQS আমি কিমান পালো 60 ডিগ্ৰী পাই গলো গতিকে সেজনে কিমান ইজি নিয়মত তোমালোকৰ অংকটো হৈ গল গতিকে এটো হ'ব 4 ৰ সলিউশন সো 5 নম্বৰ কুৱেশ্যনৰ চিত্ৰটো মই আঁকি লৈছো চোৱা কি কৈছে ভালকে ধ্যান দিয়া কৈছে যে PQ লম্ব PS যে PQ লম্ব PS ভালকে ধ্যান দিয়া কৈছে PQ ৰেখাডাল PS ৰ লম্ব মানে এটো যদি বঢ়াই দিও লম্ব হ'বই আৰু কি কৈছে যে PQ প্যাৰালেল SR PQ ৰেখাডাল SR ৰ সমান্তৰাল হৈ আৰু কৈছে SQR কিমান 28 ডিগ্ৰী আৰু QRT কিমান দিছে 65 ডিগ্ৰী আমাক কি উলিয়াব লাগে x আৰু y ৰ মান উলিয়াব লাগে হল আমি কি কৰিম চোৱা এটো কি কোণ একান্তৰ কোণ চাইছানে ফাৰ্ষ্টত কনসেপ্টটো বুজিলা কেনেকৈ অংকখিনি নমাবা এটো যদি 65 হয় এই গুটেখিনি কিমান হ'ব 65 গতিকে 65 ৰ পৰা 28 মাইনাস কৰিলে x ৰ মান আমি পাই যাম বুজি পাইছানে ফাৰ্ষ্টত ইয়াৰ পিছত মই কি কৰিম এই x ৰ মান পোৱাৰ লগে লগে মই কি কৰিম এটো আকৌ চোৱা ভালকে ইয়াৰ পিছত মই y ৰ মান কেনেকৈ উলিয়াম x ৰ মানটো এনেকৈ পাই যাম ইয়াৰ পিছত y ৰ মান চোৱা এটো 90 ডিগ্ৰী পাই যাম আৰু ইফালে যদি মান পাই যাও গতিকে এটো আৰু এটো প্লাস কৰি 180 ৰ পৰা মাইনাস কৰি দিম গতিকে মই ত্ৰিভুজৰ আন এটা কোণ পাই যাম গতিকে চোৱা কিমান ইজি গতিকে স্টেপ বাই স্টেপ অংকখিনি বুজি লোৱা চোৱা তোমাক দিয়া আছে যে এঙ্গেল SQR কিমান দিয়া আছে 28 ডিগ্ৰী আৰু তোমাক কি দিয়া আছে এঙ্গেল QRT কিমান দিয়া আছে 65 ডিগ্ৰী আমাক কি উলিয়াব লাগে x ৰ মান আৰু আমাক y ৰ মান উলিয়াব লাগে হল আমি কি কৰিম ফাৰ্ষ্টত লিখিম যে ত্ৰিভুজ QRS হল চোৱা ত্ৰিভুজ QRS তুমি এই মই যে কৈছিলো সেই নিয়মটো কৰিব পাৰা বা মই এটো এতিয়া যি নিয়ম কৈ আছো সেই নিয়মটো কৰিব পাৰা তোমাৰ ইচ্ছা যি নিয়মতে কৰিব ফাৰ্ষ্টত SQR এটা কোণ Q গল ইয়াৰ পিছত QSR এটো গল ইয়াৰ পিছত আচ্ছা এই দুটা সমষ্টি কাৰ সমষ্টি হ'ব যে এঙ্গেল QRT ৰ সমান চোৱা এটো যদি তুমি ইউজ কৰা এটো হ'ব কাৰণ ত্ৰিভুজৰ দুটা বহিকোণৰ সমষ্টি অন্তকোণ দুটাৰ সমষ্টিৰ সমান ন এটো এটা নিয়ম আৰু এটা নিয়ম মই কি কৈছো যে এটো যদি এনেকৈ হয় z আকাৰৰ হ'ব হয় না একান্তৰ কোণ হ'ব তুমি জিটুই কৰিব পাৰা তোমাৰ ইচ্ছা এতে লিখিবা যে ত্ৰিভুজৰ এটা বহিকোণ বিপৰীত অন্তকোণৰ জোৰৰ সমষ্টিৰ সমান হল এটো এতিয়া তুমি কি কৰিবা নেক্সট যে SQR আমি কিমান পালো 28 ডিগ্ৰী প্লাস এঙ্গেল QSR এটো আমি উলিয়াব লাগে ন এঙ্গেল QSR কিমান এঙ্গেল QRT কিমান 65 ডিগ্ৰী হল 28 টো কিফালে লৈ যাম গতিকে এঙ্গেল QSR কিমান হ'ব 65 ডিগ্ৰী মাইনাস 28 ডিগ্ৰী হল সো এঙ্গেল QSR কিমান হ'ব 65 ৰ পৰা আমি 28 মাইনাস কৰিম হয় নহয় কিমান হ'ব 15 ৰ পৰা 8 গলে 7 আৰু ইফালে হ'ব 5 ৰ পৰা 2 গলে 3 গতিকে কিমান হ'ব 37 ডিগ্ৰী হল
আমি কি পালোঁ যে এই কোণটো কিমান পালোঁ 37 ডিগ্ৰী আমি পাই গ'লোঁ 37 ডিগ্ৰী 37 যেতিয়া এইটো পালোঁ এতিয়া চাবা ভালকৈ চাবা এতিয়া চোৱা আমি কি পাই গ'লোঁ QSR আমি এইটো 37 পাই গ'লোঁ এতিয়া চোৱা এই কোণটোৰ কি একান্তৰ কোণ গতিকে কি লিখিবা যে এংগল যিহেতু এংগল PQS ইকুৱেল টু এংগল QSR এইটো আৰু এইটো QSR কি কোণ একান্তৰ কোণ আমি পাই গ'লোঁ ন গতিকে এইটোৰ মান এইটোৰ সমান হ'ব এতিয়া কি লিখিবা যে এংগল PQS ৰ মান আমি কিমান পাই যাম 37 ডিগ্ৰী পাই যাম গতিকে PQS মানে কি x গতিকে x ৰ মান আমি কিমান পাই গ'লোঁ 37 ডিগ্ৰী পাই গ'লোঁ এতিয়া আমি কি কৰিম y ৰ মান উলিয়াম এতিয়া এইটো কিমান পাই গ'লোঁ 37 ডিগ্ৰী আৰু এইটো কিমান আছে 90 ডিগ্ৰী আছেই সমকোণ হয় নহয় গতিকে আমি কি কৰিম যে ত্ৰিভুজ PQS ত আমি কি পাম যে এংগল P প্লাছ এংগল x প্লাছ এংগল y হয় নহয় x প্লাছ y কিমান 180 ডিগ্ৰী এইটো এংগল দিব নালাগে ডাইৰেক্ট x আৰু y লিখি দিবা হ'ল x y আৰু এংগল P চোৱা এংগল P কিমান 90 ডিগ্ৰী সমকোণ দিয়াই আছে প্লাছ x কিমান পালোঁ 37 ডিগ্ৰী প্লাছ y আমি উলিয়াম গতিকে 180 ডিগ্ৰী চাইছেনে কিমান ইজি হৈ গ'ল দুটা নিয়মত মই কৈ দিছোঁ হয় চোৱা 90 আৰু 37 প্লাছ কৰিলে 7 আৰু 9 3 12 কিমান হ'ব 127 ডিগ্ৰী প্লাছ y ইকুৱেল টু 180 ডিগ্ৰী হ'ল চোৱা y হ'লে কি হ'ব 180 ৰ পৰা 127 মাইনাছ কৰি দিম চোৱা y ইকুৱেল টু 180 ৰ পৰা 127 মাইনাছ কৰি দিম 10 ৰ পৰা 7 গ'লে 3 7 ৰ পৰা 2 গ'লে 5 কিমান হ'ব 53 ডিগ্ৰী অৰ্থাৎ আমি y ৰ মানো কিমান পাই গ'লোঁ 53 ডিগ্ৰী চাইছেনে কিমান ইজি হৈ গ'ল গতিকে ধুনীয়াকৈ পাতি লোৱা এতিয়া আমি নেক্সট 6 নম্বৰটো কৰোঁ চোৱা 6 নম্বৰটো আমাক কি দিছে চোৱা যে ত্ৰিভুজ PQR ৰ S বিন্দুলৈ কি কৰিছে QR ৰেখাটো কি কৰিছে S বিন্দুলৈ বঢ়াই দিছে ইয়াৰ পিছত কৈছে যে এংগল PQR আৰু PQR ৰ সমদ্বিখণ্ডক কি T আৰু PRS ৰো কি সমদ্বিখণ্ডক কি T দুডাল হেৰিত কি হৈছে বিন্দুত মিলিত হৈছে আমাক প্ৰমাণ কৰিব দিছে যে এংগল QTR কাৰ হাফ যে এংগল QPR ৰ এই কোণটোৰ হাফ বুলি আমাক প্ৰমাণ কৰিব দিছে এতিয়া চোৱা মই চিত্ৰটো আঁকি লৈছোঁ এতিয়া আমাক যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ম চোৱা যে দিয়া আছে ত্ৰিভুজ PQR ৰ QR বাহুক T বিন্দুলৈ বঢ়াই দিয়া হ'ল ইয়াৰ পিছত এংগল P এইখিনি লিখিবা তেতিয়া মানে অকণমান দেখাত ভালো লাগে আৰু মাৰ্কো পাবা PQR আৰু এংগল PQR আৰু এংগল PRS এই কোণটো এই দুয়োটা কোণৰ সমদ্বিখণ্ডক দুডাল T বিন্দুত মিলিত হৈছে মানে এংগল PQR আৰু এংগল PRS এই দুয়োটাক আধা অংশত ভাগ কৰিছে কিয়ে T বিন্দুৱে PRS ৰ সমদ্বিখণ্ডক T এইখিনিতো কুৱেশ্যনত দিয়াই আছে গতিকে চাই লিখি দিবা তোমাৰ ফুল মাৰ্কছৰ গ্যাৰাণ্টি থাকে ইয়াৰ পিছত লিখিবা প্ৰমাণ কৰিব লাগে যে এইখিনি জাষ্ট আমাৰ শ্ব' অফ হয়নে প্ৰমাণ কৰিব লাগে যে QTR ইকুৱেল টু হাফ অফ এংগল QPR হ'ল চোৱা আমাক প্ৰমাণ কৰিব লাগে যে QTR ইকুৱেল টু হাফ অফ এংগল QTR ইকুৱেল টু হাফ অফ এংগল QPR আমি ফাৰ্ষ্টত কি কৰিম প্ৰমাণ চোৱা যিহেতু আমি কি কৰিম ত্ৰিভুজ PQR ৰ এংগল PRS কি বহিকোণ হ'ল এতিয়া চোৱা এতিয়া কি হ'ব যে এংগল PRS কোণটো ইয়াৰ অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান গতিকে কি হ'ব যে এংগল QPR
এংগল কিউ পি আৰ প্লাছ এংগল আৰ কিউ পি হ'ল। এইখিনিলৈকে বুজি পাইছা? এতিয়া যিহেতু আমাক এইফালে হাফ আছে, গতিকে আমি কি কৰিম, দুইফালে হাফেৰে গোটেইখিনিৰ লগত পূৰণ কৰি দিম। ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ প্লাছ হাফ অফ এংগল আৰ কিউ পি। এতিয়া চোৱা, এটা আমাৰ টাৰ্ম আহি গৈছে। কি আহি গৈছে চোৱা, যে ইফালে কিউ পি আৰ আৰু ইফালে হাফ অফ এংগল কিউ পি আৰ আহি গ'ল। এতিয়া আমি কি কৰিম, এই দুয়োটা বস্তু আমি একলগ কৰি কিউ টি আৰ কৰালৈ আমি চেষ্টা কৰি গৈ থাকিম। এতিয়া চোৱা কি কৰিবা, যে ইমপ্লাইজ, এতিয়া চোৱা হাফ অফ পি আৰ এছ, পি আৰ এছৰ হাফ কি হ'ব, কোনটো অংশ হ'ব, তুমি এইটো ল'ব পাৰা যে এংগল টি আৰ এছ। বুজি পাইছা ন? এংগল টি আৰ এছ ইকুৱেল টু, এতিয়া কি কৈছে, হাফ অফ কিউ পি আৰ, ইয়াৰোতো কোনো হেৰি নাই ন, আধা নাই, গতিকে এইটোৱে ৰাখি দিম। আৰু আমি এইটো প্ৰমাণো কৰিব লাগে ন। এতিয়া আমি কি কৰিম, যে হাফ অফ এংগল কিউ পি আৰ আমি ছেম ৰাখি দিম, প্লাছ হাফ অফ আৰ কিউ পিৰ আধা কি, আমি আৰ কিউৰ পিৰ আধা ৰাখি দিম, আধা লিখিম। গতিকে ভালকৈ চোৱা, আৰ কিউ পিৰ আধা কি হ'ব, যে আৰ কিউ টি, কি হ'ব, আৰ কিউ টি, এইখিনি হ'ব। হ'ল, গতিকে লিখিম প্লাছ এংগল আৰ কিউ টি। হ'ল, এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা আমি এংগল টি আৰ এছ, চোৱা এংগল টি আৰ এছক আমি কি লিখিব পাৰোঁ, যে এংগল আৰ টি কিউ, মানে কি কৈছে চোৱা, এংগল টি আৰ এছ মানে এই ত্ৰিভুজটোৰ কি বহিকোণ, হয়নে নহয়? এই ত্ৰিভুজটোৰ কি বহিকোণ, এংগল টি আৰ এছ। গতিকে আমি অন্তকোণ দুটা সমষ্টিৰ সমান লিখি দিম। গতিকে কি লিখিম, যে এংগল আৰ কিউ টি। বুজি পাইছা ন? এংগল আৰ কিউ টি প্লাছ ইয়াৰ পিছত কি হ'ব, এংগল কিউ কি হ'ব, আকৌ চোৱা এংগল কিউ, এই বহিকোণটো এই কোণটো আৰু এই কোণটোৰ অন্তকোণ দুটোৰ সমান, এইটো নহয় চৰি, এই যিটো বহিকোণ আছে এই বহিকোণটো এই কিউ কোণটো আৰু টি কোণটোৰ সমষ্টিৰ সমান হ'ব। গতিকে আমি কি লিখিম, এংগল কিউ টি আৰ ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ প্লাছ এংগল আৰ কিউ টি। হ'ল, বুজি পাইছা? এতিয়া চোৱা, আমি এইফালেতো ৰাইট হেণ্ড ছাইডত আমাক প্ৰমাণ কৰিব দিছিল, সেইটো আমাক ওলাই গ'ল অলৰেডি। গতিকে আমি কি কৰিম, এইটো এইফালে আনি মাইনাছ কৰি দিম, এংগল আৰ কিউ টি প্লাছ এংগল কিউ টি আৰ মাইনাছ এইটো প্লাছৰ আছে এইফালে আনি কি হ'ব, মাইনাছ হৈ যাব, আৰ কিউ টি ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ। হ'ল, এতিয়া চোৱা এংগল মাইনাছৰ আৰ কিউ টি আৰু প্লাছৰ আৰ কিউ টি, এইটো কাটি যাব। গতিকে কি থাকিব এইফালে, এংগল কিউ টি আৰ ইকুৱেল টু হাফ অফ এংগল কিউ পি আৰ। হ'ল, চ' কিমান ইজিত আমাৰ প্ৰমাণ হৈ গ'ল। গতিকে এই 6.3ৰো আমাৰ অংক 6টা আমাৰ হৈ গ'ল। গতিকে তোমালোকে ইয়াৰ নেক্সট যদি কিবা ক্লাছ 9ৰ মেথছ লাগে, আমাৰ চেনেলৰ গৈ প্লে'লিষ্টত পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।